পায় সেয়েহে মই এই ধদুৱাটো মৃদুল সোণোৱাল নে কি নাম আছে তাক মই কৈ দিছোঁ যে নেক্সট বাৰ এনেকুৱা যদি কমেণ্ট আহে তেনেহ'লে তাৰ ব্যৱস্থা মই লৈ আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। দেখিছেনে আমাৰ নিৰ্জন পৰিৱেশটো কেনেকুৱা সুন্দৰ লাগিছে নহয় জানো? কেমেৰাটোতে ধুনীয়া লাগিছেনে চেনেহীটো ধুনীয়া আপোনালোকে ক'বচোন দেই। এয়া দেখিছেনে কি সুন্দৰকৈ গছ গছনিবোৰ সেউজীয়া হৈ আছে আৰু আচলতে নিৰ্জন পৰিৱেশটো অকল হাঁহকেইটাইহে চিঞৰি থাকে, গম পাইছেনে? সেয়েহে মোৰ মনবোৰ কেতিয়াবা ইমানেই বেয়া লাগে। আলহী অতিথি আচলতে কেতিয়াবা আহিলে ভাল লাগে আৰু আগবেলাতে বাৰু নহা নহয়, ইজন সিজনকৈ এজন দুজন আলহী আহে আৰু সদায়নো আলহী কিমান আহিব। নিজৰ মনটোক সান্তনা দিবলৈ আচলতে বহু কাম কৰিবলৈ বিচাৰোঁ, কিন্তু সেই কাম কৰিবলৈ মই সক্ষমেই নহওঁগৈ, গম পাইছেনে? মানুহবোৰৰ যিহে অভদ্ৰামী, কিছুমান মানুহে আচলতে সেই অভদ্ৰামী সীমা চেৰাই যায়। যোৱাকালি মই ফেচবুকত এটা লাইভ আহিছিলোঁ, গম পাইছেনে? এজন মানুহে কৈছে, নামটো হৈছে মৃদুল সোণোৱাল। তেওঁ ঘৰ ক'ত কি কথা মই নাজানো, কিন্তু মোৰ ফ্ৰেণ্ড লিষ্টত তেওঁ ফেচবুক ফ্ৰেণ্ড লিষ্টত আছে আৰু তেওঁ মোক কমেণ্টো দিছে কি বুলি গম পায়নে? ইমানেই বেয়াকৈ দিছে আৰু ক'বলৈ মানে ভাষা নাই। মোক মানে অলপমান বেয়াকৈ কৈছে আৰু তেনেকুৱা ধৰণৰ বুলি ভাবিছে বোলে। বাৰু ঠিক আছে, মই বাৰু তেনেকুৱাই মানুহগৰাকী, তেওঁনো মোৰ পিছত লাগিবলৈ কি দৰকাৰ? আৰু মোৰ ফেচবুকৰ ফ্ৰেণ্ড লিষ্টতহে আছে। ফ্ৰেণ্ড লিষ্টত থকা পাছতো মোক ইনবক্সত তেওঁনো কিয় ইমান মেছেজ কৰি থাকিব লাগে? যদি তেওঁ ভালেই, ভাল মানুহৰ স্বভাৱ জানো তেনেকুৱা? মইতো আজিলৈকে তেওঁক মেছেজৰ ৰিপ্লাই দিয়া নাই নহয় জানো? আৰু শ মেছেজ আহে, হাজাৰ হাজাৰ মেছেজ আহে, কাক কিমান ৰিপ্লাই দিব? আৰু এটা কথা, এই মতা মানুহবোৰৰ এনেকুৱা স্বভাৱৰ বাবে মাইকী মানুহবোৰ বেয়া হৈ যোৱা নাই জানো? মতা মানুহবিলাকে আচলতে ক'লে অলপমান কথাবোৰ বেয়া পায়, কিন্তু সেইটোৱে সত্য নহয় জানো? কিছুমান মতা মানুহ এনেকুৱাই আছে, মেছেজবোৰ কৰিব, পিছত ৰিপ্লাই দিয়াৰ লগে লগে তেওঁলোকে সুযোগ সুবিধা লয় আৰু তাৰ সুযোগ লৈ কিছুমান বহু মহিলা বা মাইকী মানুহ বা ছোৱালী বেয়া হৈ যোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু সেইটো মতা মানুহে কেতিয়াও স্বীকাৰ নকৰে, অকল মাইকীজনীক বেইচ্ছা ক'ব। যদি মাইকী মানুহজনী বেইচ্ছাই হয় তেন্তে মতা মানুহ এজন আহিতো বেইচ্ছাগৰাকীৰ ওচৰলৈ আহিব লাগিব। নিশ্চয় তেনেকুৱাবোৰ কথা আমাৰ সমাজত বহু কুধুৱনি লাগি থাকে আৰু এইবিলাকেই সত্য। আৰু এইবিলাক ক'বলৈ গ'লে আকৌ মোক মানুহে ক'ব তয়ে মানুহজনী বেয়া। কিন্তু মই বেয়া হ'লেও ভাল হ'লেও মই নিজৰ পক্ষত মই ভাল। মই ক'তো একো বেয়া কৰ্ম কৰা নাই, মই ক'তো একো বেয়া কাম কৰিবলৈ যোৱা নাই আৰু মোৰ একো বেয়া ৰেকৰ্ড নাই। সেয়েহে মই পোনপটীয়াকৈ ক'ব পাৰোঁ যে মোৰ গাত তেনেকুৱা চেকা দিবলৈ অহাৰ আগতে 100 বাৰ ভাবিব। কাৰণ এই মৃদুল সোণোৱাল নামৰ এনেকুৱা মানুহবোৰেই আচলতে সমাজখন বিপথে পৰিচালিত কৰে। তেওঁ কিয় এই কমেণ্টটো কৰিলে মই আপোনালোকৰ আগত খোলাকৈ কৈছোঁ। তেওঁ মোক বহুত দিনৰ পৰা ইনবক্সত মেছেজ কৰে, মই ইনবক্স নাচাওঁ আৰু ইনবক্সত হাজাৰ হাজাৰ আপোনালোকে মহিলাসকলে নিশ্চয় জানে, ফেচবুকটোৰ অহৰ্নিশে কিছুমান কল মানে অডিঅ' কল, ভিডিঅ' কল আৰু মেছেজ অনবৰত ট্ৰিং ট্ৰাং মানুহৰ আগত লাজৰ বিষয় হৈ পৰে কেতিয়াবা। এই ধদুৱা চবেই তেনেকুৱা নহয় জানো? সেই ধদুৱা চবেই হৈছে মানুহক বেয়াকৈ কোৱা আৰু সেই ধদুৱা চবৰ স্বভাৱেই হৈছে তেনেকুৱা। এই মানুহজন মই এতিয়া বাছ বিচাৰ কৰি গম পালোঁ, তেওঁ ঘৰ আচলতে ভেলৌগুৰিত বুলি কোৱা শুনিছোঁ। কিন্তু কিয় এনেকৈ ক'লে, কি ক'লে, সেইটো মই আচলতে তেওঁক সুধিবলৈ বিচাৰিছোঁ। আৰু তেওঁ ঘৰত পত্নী বা জীয়েক নাই নেকি? এনেই দেখাততো বহুত বয়সস্থ নিচিনা লাগিছে। তেওঁ ভাবিছে নেকি ডেকা চেঙেলীয়া হৈ আছোঁ বুলি? আৰু মই এগৰাকী দহীয়া মহিলা আৰু মোক কোনটো ক্ষেত্ৰত তেওঁ কেনেকুৱা বিহেভ কৰিব লাগে সেইটো নাজানে। সেয়েহে মই এনেকুৱা মানুহক ওচৰত পালেতো কেনেকুৱা কি অৱস্থা কৰিম সেইটো ঠিকেই নাই। আৰু এনেকুৱা কমেণ্ট কৰা সকলৰ ওপৰত আজিকালি আইনী ব্যৱস্থা ল'ব পৰা সুবিধা আছে, কাৰণ বহুতেই এনেকৈ আইনী ব্যৱস্থা লৈ তেওঁলোকক উচিত শাস্তি দিব লাগে। আৰু মহিলাসকল আমি কমেণ্ট এটা দিছে বা কিবা এটা দিছে বুলি আমি লাজত বা বেয়াকৈ কৈছে লাজত আমি মুখ নুখুলি
বহি থাকোঁ। সেয়েহে এনেকুৱা ধদুৱা চবে চল পাই আমাৰবোৰক বেছিকৈ ক'বলৈ সুবিধা পায়। সেয়েহে ধদুৱাটো মৃদুল সোণোৱাল নে কি নাম আছে, তাক মই কৈ দিছোঁ যে নেক্সট বাৰ এনেকুৱা যদি কমেণ্ট আহে তেনেহ'লে তাৰ ব্যৱস্থা মই লৈ আছোঁ। ধন্যবাদ। যি কি নহ'লেও মই আপোনালোকৰ আগত এই কথাকেইটা আগবঢ়ালোঁ। যদিবা ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ কথাকেইটা যদি ক'ৰবাত অযুক্তিকৰ দেখিছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।